নমস্কাৰ অসম কি খবৰ আপোনালোকৰ আজি বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' আপোনালোকৰ আগলৈ প্ৰস্তুত কৰিছোঁ ভিডিঅ'টো হ'ল মই গম পাই আপোনালোকে এখন লেয়াৰ ফাৰ্ম বনাই আছোঁ লেয়াৰ ফাৰ্ম পাৰ্ট 1 বুলি ক'ব পাৰি কাৰণ এয়া হ'ল লেয়াৰ ফাৰ্মিঙৰ ব্ৰুডিং কাম গ্ৰ'য়িং ছেড এইটো আজি প্ৰায় এমাহ মানৰ পৰাই বনাই থকা হৈছিলে ফাইনেলি কমপ্লিট হৈ গ'ল মাজতে বহুত গেপো গৈছে মাজে মাজে সেইকাৰণে সময় লৈছে আৰু আপোনালোকে জানেই মই আপোনালোকক কৈছোঁ আগতে এইবাৰ আমি এই ফাৰ্মখন বনাই আছোঁ একেবাৰে ল' কষ্টত যিমান পাৰোঁ ল' কষ্টিঙত আমি কৰিবলৈ চেষ্টা কৰি আছোঁ গতিকে ইয়াতে যিখিনি হ'ব গোটেইখিনি যিমান পাৰোঁ আমি কষ্টিং কমাই কৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু তথাপিও কষ্টিং অকল কমালেই এনেকুৱা নহয় যে একেবাৰে মানে অৰ্ডিনাৰীকৈ কৰিছোঁ তেনেকুৱাও নহয় আমি যিমান পাৰোঁ ভালো কৰিব চেষ্টা কৰিছোঁ আৰু লগতে কষ্টিং কমাবলৈ চেষ্টা কৰিছোঁ গতিকে চাওক এই ভিডিঅ'টো আপোনালোকৰ কাৰণে আজি প্ৰস্তুত কৰিছোঁ এইটো কাৰণে কাৰণ আজি কমপ্লিট হৈ গৈছে বাকী ইটো সিটো সৰু সুৰা কাম বাকী আছে কিন্তু মেইন কামখিনি কমপ্লিট হৈ গৈছে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ৱেলকাম বেক টু স্পেচিয়াছ স্মাইল ভিডিঅ'টো চাই থাকক এয়া বনাই আছোঁ এই ৰাতি এতিয়া সময় হৈছে 6টা বাজিছে 6টা বাজি গ'ল চাগে জয় বজৰংবলী হনুমান চলো এয়া আজি ৰাতি শেষ কৰাৰ প্লেনিং যিমান ৰাতি হ'লেও আজি ৰাতিয়ে গোটেই ইটা কঢ়িয়াই শেষ কৰিম এতিয়া ৰাতি সময় হৈছে 7:30 আৰু এইখিনি ইটা দেখিছেনে এইবিলাক চব ইটা ইমানখিনি ইটা আমি ৰাতি 7:30 ভিতৰত কঢ়িয়াই শেষ কৰিলোঁ ইমানখিনি ইটা আজি আমি আৰম্ভ কৰিছিলোঁ ঠিক 3টামান বজাত দুপৰীয়া ভাত খাই উঠি তাৰ পৰা আমি 7:30 বাজিছে এতিয়া 7:30 বজাৰ ভিতৰত এই যিমানখিনি ইটা আছিলে চব কঢ়িয়াই শেষ কৰি দিলোঁ 4টা মানুহে আমি এয়াই আৰু উপায় নাই কেতিয়াবা কষ্টৰ কাম কৰিব লাগে একচুৱেলি মেইন ৰিজনটো হ'ল আমি কেইদিনমান নাথাকিম এইখিনি জেগাত গতিকে ইটাবিলাক বাহিৰতে আছে লৈ আহিলোঁ আৰু নে কি কয় ইটাখিনি জাপি যোৱাৰ লগতে এনেদৰে আমি পানীও মাৰি গৈছোঁ যাতে ইটাখিনি ভালদৰে মাটিত বহি যায় আৰু যদি বহিব লগা থাকে পিছলৈ এতিয়াই বহি লওক যাতে পিছত ফ্ল'ৰখন ক্ৰেক হোৱাৰ চান্স নাথাকে এয়া পানী কঢ়িয়াই আছে দেখিছে পানীটো কেলে আনিছে অকণমান বেছি খাবই দিয়ে কামৰ মাজে মাজে এনেদৰে অলপ মনোৰঞ্জনো কৰিব লাগে অলপ ব্ৰেক ল'ব লাগে যাতে অলপ ফ্ৰেছ হৈ যায় আৰু অলপ শক্তি পাওঁ নে কি কয় অ' বাপৰে এই শনিবৰীয়া ব্ৰত আনি ভাল কাম কৰাইছ আনি আৰু এনেদৰে মায়ে আমাক মাজে মাজে খানা যোগান ধৰি থাকে যাতে আমি খাই বৈ কামত লাগিব পাৰোঁ এয়া দেখিছে ৰাইজ আমাৰ ইটাপাৰা এতিয়ালৈকে কমপ্লিট হৈ গৈছে ইতিমধ্যে আৰু আমি এতিয়া পানী মাৰি আছোঁ ভালকৈ পানী মাৰি ইয়াক যাতে আৰু যদি বহে এতিয়াই বহক ঢালাই কৰাৰ আগত সেইটো কাৰণে পানী মাৰি আছোঁ পানী মাৰি ধুমুচ মাৰি দিছোঁ তাৰপিছত কাইলৈ হ'ব ইয়াৰে ঢালাইৰ কাম আমি চিমেণ্ট মছলা মাৰি কালি এই গোটেইখিনি আমি ঢালাই কৰিম চেষ্টা কৰিম আমি এদিনৰ ভিতৰতে এইখিনি কৰিবৰ কাৰণে চেষ্টা কৰিম যিহেতু খৰচাৰো কথা আছে যাতে কম খৰচতে হয় এদিনতে কৰিব পাৰিলে মানুহো আমি বহুতখিনি লাগি যাম
আমি গোটেইখিনি আমি নিজে কৰি আছোঁ কষ্ট কৰি মিস্ত্ৰী এজন আহিব পাৰে নাহিব পাৰে নাজানো কাৰণ আজি অহা কথা আছিল নাহিলে যদি নাহেও কথা নাই আমি নিজে হ'লেও প্লাষ্টাৰ কৰি কাইলৈৰ ভিতৰত আমি শেষ কৰি দিম গতিকে চাই থাকক কাইলৈৰ দিনটোত আমাৰ কি হয় আধাটো দে মই হেড মিস্ত্ৰী ৰখি আছো আৰু যোগালীয়ে মিক্স কৰি আছে মাল অহাৰ পিছত মই ঢালাই কৰি যাম মই হেড মিস্ত্ৰী ভগৱানৰ নাম লৈ কৃষ্ণ এয়া আমি আৰম্ভ কৰিব লৈছো প্ৰথম ঢালাইৰ কাম এয়া প্ৰথম ঢালিয়ে দিম ঢাল আৰু মইতো সদায় কওঁ খানাটো মেইন কাৰণ নাখালে আমি কাম কেনেকৈ কৰিম আৰু খাবৰ কাৰণেইতো আমি পইচা ঘটিব লাগে নে কি কয় এয়া হাঁহ কোমোৰাৰ জুতি আকৌ এবাৰ আমি প্ৰায় এনেকৈ খাই থাকোঁ ভাল লাগে কষ্ট কৰি আছোঁ গতিকে খাই আছোঁ একো নাই হাঁহে বহুতে কয় হাঁহ খালে উকাই বুলি পুৰণা বেমাৰ কিন্তু কষ্ট কৰি থকা মানুহৰ কাৰণে এইবোৰ একো নাই এয়া দেখিছে আপোনালোকে এতিয়ালৈকে আমাৰ এইখিনি ৰাপ ঢালাই কৰা হৈ গৈছে ইয়াৰ ওপৰত আমি আকৌ ভালকৈ এবাৰ মাৰি দিম চিমেণ্ট আৰু পানী ঘোলা মাৰি দিম আৰু এইখিনি বাকী আছে কৰিব লগা কিমান সোনকালে পাৰোঁ আমি কৰিবলৈ চেষ্টা কৰি আছোঁ আজি এদিনৰ ভিতৰত এতিয়ালৈকে আমাৰ আধা হৈছে পূৰা কৰা আৰু সময় আছে ৰাতিলৈকে ৰাতিৰ ভিতৰত আমি আৰু কিমানখিনি পাৰোঁ চেষ্টা কৰিম পাৰিলেতো গোটেই শেষ কৰাৰে চেষ্টা কৰিম তাৰপিছত ধৰক আৰু এদিন লাগিব ঘোলা মাৰোঁতে ওপৰত নে কি কয় কৰি আছোঁ কষ্ট কৰি আছোঁ হাত ফুলি গৈছে এয়া আমাৰ মেডামে ভাত বনালে তেওঁকো আমাক হাঁহৰ মাংস খুওৱাৰ কাৰণে ধন্যবাদ এয়া এজনে ভিডিঅ' কল কৰি আছে কি কৰি আছে কাম কৰ এওঁলোক দুজনক চাওক এওঁলোক দুজনে আকৌ ফটো উঠোৱাত ব্যস্ত এতিয়া কাম কৰিছে বাৰু যথেষ্ট কাম কৰি আছে কামখিনি শেষ কৰি আপোনালোকক দেখুৱাই আছোঁ আমি এতিয়া এই চিমেণ্ট মিক্স কৰি আছে প্লাষ্টাৰ কৰা আৰম্ভ কৰোঁ কিয় পানী নাখাওঁ খা এইটো হ'ল আমাৰ হেড মিস্ত্ৰী চিনি পাইছেনে এই নামটো দেৱ দেই হেড মিস্ত্ৰী হয় আজি চব এই অলৰাউণ্ডাৰ কি হ'ল আচ্ছা আচ্ছা হেড মিস্ত্ৰী বোলে তাই হয় দেই মাই মিষ্টেক হেড মিস্ত্ৰী তাই হয় এয়া দেখিছে আমাৰ প্লাষ্টাৰ চলি আছে এতিয়া আছিলে টোটেল 70 ফুট দীঘল আৰু আমাৰ এইখিনিলৈকে 60 ফুট কমপ্লিট হৈ গৈছে চাওক আজি ৰাতিৰ ভিতৰতে আমি গোটেইখিনি কমপ্লিট কৰি শেষ কৰি দিম টোটেল 70 ফুট দীঘল আৰু মাত্ৰ 10 ফুট বাকী আছে 10 ফুট অকল এই ৰুমটো বাকী আছে বাকী চব কৰা হৈ গৈছে চাই লওক এইখিনি চব এইখিনি বাকী আছে এইখিনিলৈকে 60 ফুট হৈ যাব আৰু মাত্ৰ এই ৰুমটো বাকী আছে 10 ফুট বহুত কষ্ট হৈছে বহুত কষ্ট চবেই কৰিছে আমি 8টা মানুহে মিলি কোনো প্ৰফেচনেল মানুহ নহয় কোনো ইয়াতে মিস্ত্ৰী বা হেৰি নহয় চবেই আজি প্ৰথম কৰিছে আমি আজি প্ৰথম কৰিছোঁ এনেকুৱা কাম কিন্তু আজিয়ে কৰি একেদিনৰ ভিতৰতে আমি 10 ফুট বহল আৰু 70 ফুট দীঘল ৰুম এটা শেষ কৰি দিম এয়াই আমাৰ কৰ্মস্পৃহা নে কি কয় ৰাইজ জয় আই এখন
বহুত ধৰণৰ প্ৰফেচনেল মানুহ আছে ইয়াতে বেলেগ বেলেগ ধৰণৰ বেংকাৰ আছে এডভকেট আছে তেনেকুৱা ঢেৰ বিভিন্ন চেক্টৰৰ ইফালেও বেংকত কৰা মানুহ ঢেৰ মানুহ আৰু তথাপিও কেমেৰামেন অলছো বেংকাৰ নেকি না মই এক্স বেংকাৰ এতিয়াতো মই ফাৰ্মাৰ গতিকে হৈ যাব চলি যাব আজি ৰাতিৰ ভিতৰত খতম কৰি দিম এতিয়া দেখিছে এয়া আমি ঘোলা মাৰিবৰ কাৰণে চিমেণ্ট গুলি আছোঁ বাকী দেখিলে আপোনালোকে প্লাষ্টাৰ হৈ গ'ল কালি ৰাতি আমি ফিনিছ কৰা প্লাষ্টাৰ এয়া আৰু এতিয়া আজি ফিনিচিং কৰিম একেবাৰে ঘোলা মাৰি পেলাই তাৰপিছত ফ্ল'ৰিঙৰ কাম খতম অলমষ্ট আমাৰ ব্ৰুডিং ফাৰ্মখনৰ কাৰণে যিখিনি কনষ্ট্ৰাকশ্যন দৰকাৰ আছিলে গোটেইখিনি হৈয়ে যাব ছাইডত আপোনাৰ বাকী থাকিব ধৰক তিৰপাল দিয়া তাৰপিছত ব্ৰুডিঙৰ কাৰণে সেইখিনি পিছৰ কথা প্ৰথম কনষ্ট্ৰাকশ্যনৰ কামখিনি আজিয়ে খতম হৈ যাব এয়া চাওক আমাৰ ঘোলা মাৰা হৈ গ'ল কেনেকুৱা হৈছে বাৰু ক'ব কেনেকুৱা হৈছে মানে এইখিনি অলপ বাকী আছে বাকী কমপ্লিট হৈ গৈছে চাওক কোনো প্ৰফেচনেল মানুহ নোলোৱাকৈ কৰিছোঁ আমি ইয়াৰে ওপৰত তুঁহ দিম তুঁহৰ ওপৰত ৰাখিম কিন্তু ফ্ল'ৰখন এইটো কাৰণে পকা কৰি লৈছোঁ যাতে ইয়াৰ তলেদি বিভিন্ন ধৰণৰ জন্তু নেউল নহয় চৰি কি বুলি ক'ম নিগনি হওক এন্দুৰ হওক এনেকুৱা ধৰণৰ বস্তুৱে যাতে খান্দি আমাৰ পোৱালিবিলাকক মুৰ্গীবিলাকক আক্ৰমণ কৰিব নোৱাৰে সেইটো কাৰণে তলখন পকা কৰি লৈছোঁ পকা কৰি ভালকৈ ঘোলা মাৰি লৈছোঁ আমি নিজে কৰি লৈছোঁ অকণমান প্ৰফেচনেল টাইপ নহ'বও পাৰে কিন্তু চলি যাব নে কি কয় চাওক কেনেকুৱা লাঠি দে আৰু কিমান বাকী আছে এইখিনিয়ে চলো দে মাৰ মই হেৰি কৰি যাম ঘোলা মাৰি যাওঁ এয়া আইচক্ৰীম বনাইছোঁ আইচক্ৰীম এই ঘোলা হৈছে নাই বাৰু চাওকচোন ৰাইজ এয়া চাওক নাজানো কিন্তু চেষ্টা কৰি আছোঁ দেখিছিলোঁ ঘৰত মিস্ত্ৰীয়ে যেতিয়া কাম কৰে এনেকুৱা টাইপতে বনাই হৈ যাব লাগে দেই চলো আমি ঘোলা মাৰো এতিয়া